এয়া তৃতীয় শ্ৰেণীৰ বিনামূলীয়া পাঠ্যপুথি স্কুলত এতিয়া আমি ডিষ্ট্ৰিবিউশ্যন কৰি আছোঁ। মই আপোনালোকক এবাৰ দেখুৱাইছোঁ। এইবাৰ তৃতীয় শ্ৰেণীৰ পাঠ্যপুথিবোৰ সলনি হৈছে আৰু এটা ছাবজেক্ট এইবাৰ বেছিকৈ আহিছে। আগতে 4টা ছাবজেক্ট আছিলে, এইবাৰ 5টা হৈছে। আৰু এটা ছাবজেক্ট আপোনাৰ কলা শিক্ষাৰ ওপৰত গুৰুত্ব দি ল'ৰা ছোৱালী ধুনীয়াকৈ আগবাগ কৰিব পৰাকৈ দিছে। এইখন ইংলিছ হয়, ইংলিছখনো লেচনবোৰ চেঞ্জ হৈছে। মাজে মাজে এটা দুটা পুৰণিও আছে। মই পিছত ভালকৈ ভিডিঅ' বনাই দিম, এতিয়া এনেই দেখাইছোঁ। এইখন হৈছে এইবাৰ নতুন কিতাপ আহিছে তৃতীয় শ্ৰেণীত, ৰঙেৰে খেলেৰে। এইখন তৃতীয় শ্ৰেণীৰ বাবে কলা শিক্ষাৰ কাৰণে দিছে। আৰু ল'ৰা ছোৱালী বহুত আমোদ পাব এইখন কিতাপৰ পৰা। আচলতে তেওঁলোকে শ্ৰেণীত মনোযোগো আকৰ্ষণ কৰিব পৰা যাব। এয়া চাওক, ছবিৰ উপাদান, কলা প্ৰকৃতি এনেকৈ বিষয়বোৰ সন্নিৱিষ্ট কৰা হৈছে। আৰু ল'ৰা ছোৱালীৰ আচলতে মনোযোগৰ আকৰ্ষণেই হ'ব চাগে এইখন কিতাপ, ৰঙেৰে খেলেৰে। তাৰপিছতে এইখন স্পন্দন, যিখন আমাৰ অসমীয়া মাতৃভাষাৰ কিতাপ আছিল। মাতৃভাষাৰ কিতাপখন এইবাৰ স্পন্দন নাম দিছে। এইখনৰো কবিতাবোৰ সলনি হৈছে। ভিতৰৰ কবিতা আৰু যিখিনি কাহিনী থাকে গোটেইখিনিয়ে এইবাৰ সলনি হৈছে। স্পন্দন, এয়া মই দেখুৱাইছোঁ সূচীপত্ৰখিনি। এয়া চাওক। আৰু এইখন হৈছে নতুন অমলা গীত দিছে। এনেকৈ ভিতৰত অকণমান দেখুৱাই দিছোঁ। ঠিক তেনেদৰে পৰিৱেশখন সলনি হোৱা নাই, মাত্ৰ বেটুপাতটোৱে সলনি হৈছে। পৰিৱেশৰ ভিতৰখিনি ঠিকে আছে, আগৰ দৰে আছে। এইখন হৈছে আমি আৰু আমাৰ পৰিৱেশ নাম আছিল আগতে, এইবাৰ আমাৰ চৌপাশৰ পৰিৱেশ নাম দিছে। কিন্তু ভিতৰৰ লেচনখিনি যদি চোৱা যায় একেই আছে। আগতেও প্ৰথম পাঠটো পৰিয়ালৰ কথাই আছিলে, এইবাৰো তেনেকৈ আছে। এয়া আমাৰ পৰিয়াল, প্ৰথম পাঠটো তেনেকৈ আছিলে, আমাৰ পৰিয়াল আমাৰ বিদ্যালয়। লেচনবোৰ চেঞ্জ হোৱা নাই, মাত্ৰ নামটো সলনি হৈছে। এইখন হৈছে তৃতীয় শ্ৰেণীৰ পৰিৱেশৰ কিতাপ। এতিয়া নতুনকৈ যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ 3লৈ উত্তীৰ্ণ হ'ল, তেওঁলোকক কিতাপবোৰ এতিয়া ভগাই দিয়া হ'ল আৰু তেওঁলোকে যথেষ্ট আমোদ পাব কিতাপখিনি, যিহেতু অকণমান কবিতাবোৰ সলনি হৈছে। আৰু বাকী এয়া ক্লাছ 4, ক্লাছ 5ৰ কিতাপবোৰো আমি একেলগে বিতৰণ কৰি আছোঁ।